নহয়, আমাৰ মেইন কথা হৈছে কিন্তু আগন্তুক আমাৰ এতিয়া খ্ৰীষ্টমাছ আহি আছে। কাইলৈতো খ্ৰীষ্টমাছ আমাৰ, প্লাছ নতুন বছৰ আৰম্ভ হ'ব। এতিয়া কথা হৈছে কি আমি এইকেইদিনত আমি বেছিকৈ ষ্ট্ৰিক হৈছোঁ এইটো কাৰণে যাতে ড্ৰাংক এণ্ড ড্ৰাইভত কোনো মদ খাই যাতে কোনো এজনে প্ৰাণহানি হ'ব নালাগে। এইটো আমি আমাৰ অকল চিৰাং ডিষ্ট্ৰিক্টত বুলিয়ে নহয়, অল অভাৰ আছামত ড্ৰাংক এণ্ড ড্ৰাইভ চলি আছে। প্লাছ আমি যাতে ফেটালিটি যিমান পাৰোঁ জিৰ' কৰিবলৈ যত্ন কৰি আছোঁ। আমাৰ পিকনিক স্পটবিলাকত আমি ছুপাৰভাইজ কৰি আছোঁ, পুলিচসকলেও আমাৰ লগত একম্পানী কৰিছে। পিকনিক স্পটবিলাকত আমি বেনাৰো মাৰি দিছোঁ যাতে কোনো ধৰণৰ ড্ৰাইভাৰসকলে কোনো ধৰণৰ যাতে মদ খাই গাড়ী নচলায়, যাতে ডাঙৰ এটা ফেটালিটি নহওক, ডাঙৰ এটা ঘটনা নঘটক। মানুহৰ জীৱনটো আমি বচাবলৈ সকলোৱে উঠি পৰি লাগিছোঁ। নতুন বছৰ আহি আছে, সেইকাৰণে আমি সজাগতা এটা হৈছে আপোনালোকৰ ফালৰ পৰা। আমি এইটো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে আমাৰ লগত কোঅপাৰেশ্যন কৰি আমাক যিটো সহায় কৰিছে। এনে মদ্যপান কৰি গাড়ী চলাই যিসকলে তেওঁলোকে কি ধৰণৰ জৰিমনা? এইটো আমি লগে লগে পুলিচ থাকে, আমাৰ লগত প্ৰশাসন থাকে, আমাৰ ইয়াতে এক্সাইজ ডিপাৰ্টমেণ্ট থাকে, প্লাছ এনফৰ্চমেণ্ট আমাৰ DPO অফিচাৰ থাকিব, প্লাছ পুলিচ প্ৰশাসন। এই তিনিটা ডিপাৰ্টমেণ্ট মিলি পেলাই আমি ড্ৰাইভটো কৰি আছোঁ, ৰেগুলাৰলি কৰি আছোঁ, আৰু এইকেইদিন চলি থাকিব কণ্টিনিউ 15 জানুৱাৰীলৈকে চলিব। পানিছমেণ্টটো কেনেকুৱা? এইটো পানিছমেণ্টটো হোৱাৰ লগে লগে আমি তেওঁলোকক যিটো আমি ডিটেক্ট হ'লে আমি পুলিচক হেণ্ড অভাৰ কৰোঁ। পুলিচে তেতিয়া নন এফেয়াৰ এজ পাৰ ল তেওঁলোকে যিটো পাৰে সেইটো এজ পাৰ ল তেওঁলোকে বাকীখিনি কাম আৰম্ভ কৰে। ফাইন কেনেকুৱা? ফাইনটোৰ বিষয়ে মই নাজানো, আপুনি পুলিচক আমি হেণ্ড অভাৰ কৰোঁ, এজ পাৰ ল তেওঁলোকে তাৰ বাকীখিনি প্ৰচেছত তেওঁলোকে। শেহতীয়াকৈ দেখা গৈছে 2টা সপ্তাহত চিৰাঙত ডাম্পাৰৰ তুলনাত্মক বৃদ্ধি হৈছে আৰু যথেষ্ট দুৰ্ঘটনা সংঘটিত মানুহক প্ৰাণ দিব লগা হৈছে। তেনে ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা ব্যৱস্থা? নাই, আমি এতিয়া অকল ডাম্পাৰ বুলিয়ে নহয়, আমি প্ৰত্যেকটো ছাইডত ইয়াত এনফৰ্চমেণ্ট ড্ৰাইভ আৰম্ভ কৰিছোঁ। বিশেষকৈ ডাম্পাৰৰ ওপৰত আমি আৰু অলপ বেছি কচাছ হৈছোঁ এতিয়া, যাতে তেওঁলোকক আৰু অলপ কণ্ট্ৰল কৰিব পাৰোঁ। আমি কেনেকৈ আৰু তেওঁলোক কণ্ট্ৰল কৰি কেনেকৈ তেওঁলোকক আমি আমাৰ হাতত এক্সিডেণ্ট নোহোৱাকৈ থাকিব পাৰোঁ, এইটো বিশেষকৈ আমি বেলেগ ধৰণে এটা ষ্টেপ আৰম্ভ লৈছোঁ।